হয়, আজি এটা বিশেষ প্ৰতিবেদন লৈ মই আহি উপস্থিত হৈছোঁ তিতাবৰ সমষ্টিৰ বোকাহলা পঞ্চায়তৰ যি 10 নং ৱাৰ্ডত। আচলতে ক'ব লাগিব যে এটি শিশুৱে পঢ়াৰ কিন্তু বহুত দুৰ্বল এক হেঁপাহ আছে, কিন্তু সেই হেঁপাহ কিন্তু তাৰ শাৰীৰিক অসুবিধাৰ কাৰণে কিন্তু সেই হেঁপাহ পূৰ কৰাব পৰা নাই। এটি দৰিদ্ৰ পৰিয়ালৰ শিশু, ক'ব লাগিব যে শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰি আহিছে, কিন্তু চৰকাৰে কিন্তু আজিলৈকে এই শিশুটিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ ল'বলৈ সক্ষম হোৱা নাই। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব আচলতে এটা জৰাজীৰ্ণ ঘৰ, আৰু এই জৰাজীৰ্ণ ঘৰৰ পিতৃহাৰা এই শিশুটিয়ে কিন্তু পঢ়িবলৈ খুব ইচ্ছা, কিন্তু শিশুটিৰ চকুৱে মনিব নোৱাৰাৰ কাৰণে কিন্তু সি পঢ়িব নোৱাৰে। আচলতে চৰকাৰে যেতিয়া বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰে, এই আঁচনিসমূহত আচলতে কোনে সুবিধা পায়, এয়া খুব এক গুৰুত্বপূৰ্ণ বিষয়। যিহেতুকে ক'ব লাগিব এয়া হৈছে তিতাবৰ সমষ্টি, আৰু তিতাবৰ সমষ্টিৰ যিজন বিধায়ক আছে, সেই বিধায়কৰ আচলতে কৰণীয় কি আছে। এনেধৰণৰ যি শিশু আছে বা এনেধৰণৰ জৰাজীৰ্ণ ঘৰ, সেই ঘৰবিলাকৰ প্ৰতি তেখেতসকলৰ আচলতে পঞ্চায়তখনে কি ধৰণৰ আচলতে দায়িত্ব পালন কৰিছে, এয়া এক লক্ষণীয় কথা আৰু এয়া গুৰুত্বপূৰ্ণ কথা। মোৰ সৈতে সেই শিশুটিৰ মাতৃগৰাকী আছে, এই মাতৃগৰাকীৰ পৰা মই অকণমান জানিব বিচাৰিম। হয়, কি ক'ব আপুনি, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কিবা সুবিধা পাইছে নেকি এই শিশুটিৰ, আপোনাৰ ল'ৰাটোৰ কাৰণে? আমার ছানাটাকে খাতির পিঠি দিব লাগে, চকুরে নাই করে দিয়েছে, অলপ সঙ্গে পতি লাগে, পয়সা পাতি লাগে সেনেকে অলপ। আগত আপুনি এনেই শিশুটিক কিবা চিকিৎসা কৰাইছিলে নেকি? নাই কৰা। কিয় কৰোৱা নাই? আগতে মই একলাই ঘৰলৈ মানুহ আছে, আমি একলাই আকৌ কি কৰিম, কষ্ট আৰু আমাৰ কম খৰচে কাম কৰি আৰু পয়সা পাতি নাই আমার ওচৰত, আৰু কি করব কোনোই নাই কি আমার ছিন্ডা ওখাতে ছানাগুলা সেই তিনটা সেই ওখাতে নাই পারা খাতে আমি নাই করলি কোনো। হয়, আচলতে আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ কাৰণে আচলতে এই শিশুটিৰ চিকিৎসা প্ৰদান কৰিব পৰা নাই মাতৃগৰাকীয়ে। মোৰ সৈতে শিশুটিৰ যিগৰাকী শিক্ষয়িত্ৰীয়ে আচলতে এক ফেচবুক পোষ্ট দিছিলে, সেই পোষ্ট চাই কিন্তু আমি আচলতে এই উক্ত স্থানত উপস্থিত হৈছোঁ আৰু বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছোঁ। শিক্ষয়িত্ৰীগৰাকী আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। সেই আপুনি যিটো পোষ্ট দিছিলে, সেই পোষ্টৰ পৰা আমি চাইছোঁ যে শিশুটি পঢ়িবলৈ খুবেই ইচ্ছা, কিন্তু কি অসুবিধা বা আপোনালোকেতো যথেষ্ট সহায় কৰিছে বুলি আমি গম পাইছোঁ। কি ক'ব এই গোটেই বিষয়টো? প্ৰকৃততে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিহেতু FB পোষ্ট এটা মই আগবঢ়াইছিলোঁ, বিচাৰিছিলোঁ শিশুজনৰ যিহেতু চকুৰ পতাকেইটা জাপ খোৱা, তাক যদি আমি মানৱীয়তাৰ খাতিৰত সকলোৱে সহায় সহযোগ আগবঢ়াওঁ, কিজানি চকুৰ অপাৰেশ্যনৰ জৰিয়তে হওক বা বিভিন্ন চিকিৎসাৰ মাধ্যম আছে, গতিকে তাক যদি সুস্থ কৰি তুলিব পাৰোঁ, তাৰ যি পঢ়াৰ প্ৰতি আগ্ৰহ, তাক যাতে আমি তাক ভৱিষ্যতত এজন ভাল সুনাগৰিক কৰিব পাৰোঁ, তাৰ বাবে মই এই পোষ্টটো আগবঢ়াইছিলোঁ। সেয়া আশা আছিলে। আৰু কথা হ'ল কি, ছাত্ৰজন 6 বছৰ বয়স হ'ল, মাকগৰাকী অকলশৰীয়া, দেউতাক এক্সিডেণ্টত ঢুকালে, ল'ৰা ছোৱালী 3টা। এটাই কেতিয়াবা স্কুল যায়, আনদিনা ল'ৰাটোক ৰখে, যিহেতু আমাৰ ইয়াত অংগনবাড়ী চেণ্টাৰ নাই। গতিকে এনেদৰে চলিছিলে। এই বছৰ মই ভাবিলোঁ নাই, ছাত্ৰজনক আমাৰ বিদ্যালয়লৈ আনিব লাগিব। গতিকে মাকক বহুত অনুৰোধ কৰিলোঁ, তেওঁ বাৰে প্ৰতি মানা কৰিলে, কাৰণ কেনেকৈ যাব, কি ধৰণে যাব, সন্মুখৰ ৰেল লাইনটো আছে, পাৰ হৈ যাব নোৱাৰে, ৰাস্তা পথ দুৰ্গম অঞ্চল, বন্যহস্তী ইয়াত উপদ্ৰৱ চলিয়ে আছে। গতিকে মাকে কোনোপধ্যে নিনিয়ে স্কুললৈ, ক'লে যে মই বাগানতে ৰাখিম, মই পাত তুলিম আৰু তেওঁক তাতে ৰাখিম। উপায় নাই, মই তথাপিও তেওঁক অনুৰোধ কৰি ল'ৰাটোক এডমিশ্যন দিবলৈ, যিহেতু শিক্ষা ক্ষেত্ৰৰ মাধ্যমত তাৰ ফটো উঠাব লাগে, আমাৰ বিভাগীয় লগতো মই কথাখিনি পাতিছিলোঁ, তেওঁলোকেও সহযোগিতা আগবঢ়াইছে আৰু তাক এনৰোলমেণ্ট কৰা হ'ল। আৰু এইবছৰ আমি ভাবিছোঁ তাক যদি আপোনালোকে সুবিধা কৰি দিয়ে বা চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে তাক যদি সুবিধা কৰি দিয়ে, বা বিভিন্ন গণ্যমান্য ব্যক্তিসকল আছে, তেওঁলোকেও যদি তেওঁক শিশুটিৰ ভৱিষ্যতৰ বাবে অকণমান চিন্তা কৰি যদি আমি মানৱদৰ্দী কামত আগবাঢ়ি যাওঁ, ভাবিছোঁ ভৱিষ্যত তেওঁৰ উজ্জ্বল হ'ব, তেওঁ এই সুন্দৰ পৃথিৱীখন তেওঁ দেখিবলৈ সক্ষম হ'ব। এই আশাৰে মই পোষ্টটো দিছিলোঁ। আৰু ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে বিভিন্নজনে শুভাকাংক্ষীয়ে মোক যিদৰে সহায় সহযোগিতা আগবঢ়ালে, তেওঁলোকলৈও মই ধন্যবাদ জনাইছোঁ। আপোনালোকো আহি আজি উপস্থিত হ'ল। আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিষয়টোৰ ওপৰত গুৰুত্ব দি আমাক ছাত্ৰজনৰ গৃহৰ পৰা আৰম্ভ কৰি মাকগৰাকীকো সহায় সহযোগিতা আগবঢ়াব, এয়াই মোৰ আশা। আৰু আমি ছাত্ৰজনক যাতে আমি খৰিকটীয়া জ্ঞান প্ৰাথমিক বিদ্যালয়ত আমি সুন্দৰভাৱে শিক্ষা প্ৰদান কৰিব পাৰোঁ, তাৰ বাবে আমি সদায় চেষ্টা অব্যাহত ৰাখিম, আমি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলে। ধন্যবাদ। হয়, ধন্যবাদ জ্ঞাপন কৰিব লাগিব এগৰাকী শিক্ষাগুৰুৰ যিখিনি কৰণীয়, আচলতে এগৰাকী শিক্ষয়িত্ৰীয়ে যি কৰিব লাগে, সেই গোটেইখিনি কিন্তু
এই শিক্ষয়িত্ৰীগৰাকীয়ে কৰিছে। আৰু কিন্তু এটা কথা মই পুনৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, এই শিশুটি আচলতে আমাৰ বাতৰি যদি কোনোবাই যদি চায় তেতিয়াহ'লে মই বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱী সংগঠন আছে বা চৰকাৰ প্ৰশাসনে যদি এই বাতৰিটিৰ সন্দৰ্ভত অকণমান গুৰুত্ব আৰোপ কৰে, তেনেহ'লে এই শিশুটি নিশ্চয় যি পঢ়া শুনা কৰাৰ ক্ষেত্ৰত যি হেঁপাহ আছে এই হেঁপাহটো পূৰ কৰিব পাৰিব। আৰু এই দুখীয়া দৰিদ্ৰ যি পৰিয়াল আছে, পিতৃহাৰা এই শিশুটিৰ ক্ষেত্ৰত এই অকণমান আৰ্থিক সহায় যদি আগবঢ়ায় তেনেহ'লে নিশ্চয় উপকৃত হ'ব। হয়।